নিৰ্ধাৰিত মূল্যতকৈ ৫-১০ টকা কমত ডিজেল লাগে নেকি? চাংচাৰীৰ ছাৰ্ভিচ ষ্টেচন নামৰ এই ডিপুটোৰে গেলনত নিব পাৰিব আপুনি ডিজেল। এজন মানুহে আপোনাৰ ২০ লিটাৰ গেলানত আৰু আপোনাৰ তেল লৈ খালী তেল লৈ যায় কিনে বাছত উঠিছে। তেতিয়া মই তেল ভৰাওঁতে দেখা পাইছোঁ এইটো ডুপ্লিকেট তেল হৈ আছে। সেনেকৈতো কোনো পেট্ৰল পাম্পত পাৰ্মিশ্যন নাই। আনকি আমি যদি নৰ্মেল কেতিয়াবা মানুহ যদি প্ৰব্লেমত পৰোঁ, আপোনাৰ বাইকত তেল শেষ গ'লে আধা লিটাৰ তেল পৰ্যন্ত পেট্ৰল পাম্পে নিদিয়ে। এটা ২০ লিটাৰ গেলানত কি হিচাপত দি আছে? চাংচাৰী ছাৰ্ভিচ ষ্টেচনত থকা এই প্লাষ্টিকৰ গেলনসমূহ এটা দুটা নহয়, আছে কেইবাটাও গেলন। ২০-৫০ বা ২০০ লিটাৰৰ এই গেলনৰ যোগে বিক্ৰী কৰা হয় ডিজেল। অভিযোগ অনুসৰি একাংশ বাছ চালক, ট্ৰাক চালকক কম দামতে বিক্ৰী কৰে ভেজাল ডিজেল। বহুত ড্ৰাম, নজলৰ তলে তলে ড্ৰাম আছে, ৬টা-৭টা ড্ৰাম একোটা নজলৰ তলত। সেই ড্ৰামত ডিজেল আছে, পেট্ৰল নাই, ডিজেল আছে। ডিজেলবিলাক মানে ট্ৰাকত সিহঁতে কিবা এটা কৰে, কিবা এটা মিলি আছে ট্ৰাক ড্ৰাইভাৰ আৰু এই আপোনাৰ এই পেট্ৰল পাম্পৰ কৰ্মচাৰীৰ মাজত। খোলা তেল বিক্ৰী কৰে নেকি? খোলা তেল বিক্ৰী কৰে এই ড্ৰামবোৰত। ডিপুৰ নজেল যোগে তেল নিদি গেলন হিচাপে বিক্ৰী কৰে ভেজাল ডিজেলসমূহ। এইটো নিশ্চয় এটা ঘটনা কৰি আছে, ইয়াৰো তদন্ত হ'ব লাগিব। আৰু নহ'লে পেট্ৰল পাম্প চিজ হ'ব লাগিব। মানুহৰ গাড়ীৰ কথা আছে, মানুহে লাখ লাখ টকা দি গাড়ী কিনিব, এটা দুক্কিবাজি পট্টনি তেল ভৰাই কেনে গাড়ী বেয়া কৰিব নেকি? এইটো কেতিয়াও হ'ব নোৱাৰে। আমি নৰ্মেল পাব্লিকে এইটো হ'ব দিব নোৱাৰোঁ। তদন্ত হ'ব লাগিব, এইটো পেট্ৰল পাম্প চিজ হ'ব লাগিব। আপোনালোকে তেল ভৰাইছে? হয়, ভৰালোঁ। ৫০০ টকাৰ তেল ভৰাইছোঁ, আমাক মেচিনৰ পৰা ভৰাই দিছে। তেতিয়াই চকুত পৰিল মোৰ যে এনেকুৱা কাৰবাৰ চলি আছে ইয়াতে। এতিয়া কি বিচাৰে? পেট্ৰল পাম্প চিজ হ'ব লাগিব, লগতে তদন্ত হ'ব লাগিব ইয়াতে। তাৰ বাহিৰে কোনো আমাৰ হেৰি নাই। আমাৰ দাবী এইটোৱে, দাবী উত্থাপন এইটোৱে যে এই পেট্ৰল পাম্পটো তদন্ত হ'ব লাগিব, চিজ হ'ব লাগিব। কিহৰ কাৰণে ইহঁতে এই আপোনাৰ এই খোলা তেল ক'ৰ পৰাই বিকছে, কি বিকছে আৰু চব কথা আমি গম পাব লাগিব। এই তেল ডিপুটোত এনেকৈ এই ড্ৰামত তেল হয়তো ড্ৰাইভাৰে ভৰাই থাকে, প্ৰায় এনেকৈ ভৰাই থাকে। ভৰাই মানে মোৰ গাড়ীখনৰ এখন 407 আইচাৰ গাড়ীখনত দুবাৰকৈ নজেল পাম্প গৈছে। আৰু এই নজেল পাম্পৰ হেৰিটো মোক ডিলাৰ পক্ষই মোক ৰিটাৰ্ণ দিছে। মোৰ গাড়ীখন মাত্ৰ 1 বছৰ হৈছিল। 1 বছৰ হোৱা গাড়ী এখনৰ নজেল পাম্প দুবাৰকৈ কেনেকৈ বেয়া হ'ব পাৰে? মই ডিলাৰ পক্ষক সোধোঁতে ডিলাৰ পক্ষই মোক কৈছিল যে আপোনাৰ তেলত কিবা ভেজাল আছে, আপোনাৰ ড্ৰাইভাৰে কিবা এটা কৰি আছে। মই বোলো ড্ৰাইভাৰকতো মই তেল ডিপুতহে তেল ভৰাব দিওঁ। তাৰপিছত মই গম পালোঁ ড্ৰাইভাৰে ইটো ডিপুত তেল ভৰাইছিল। তদন্ত বিচাৰোঁ এই কথাটো, এই ঘটনাটো গোটেইখিনি যাতে ওপৰ মহলে জানে, তাৰ বাবে আপোনাকৰ মানে ৰিকুৱেষ্ট কৰিলোঁ, আপুনিও যাতে অলপমান আমাক সহায় কৰে, ৰাইজক সহায় কৰে, আমাক নহয় ৰাইজক সহায় কৰে। আজি মোৰ গাড়ী বেয়া হৈছে, কালি বেলেগৰ হ'ব, কালি কাৰোবাৰ হ'ব। এনেকৈ যাতে এইটো কিবা এটা ব্যৱস্থা লয়। বীৰ লাচিত সেনাই বিচাৰিছে উচিত তদন্ত। এতিয়া প্ৰশাসনে তদন্ত কৰিলেহে জানিব পৰা যাব আচলতে ডিপুটোৱে ভেজাল ডিজেল খোলাকৈ বিক্ৰী কৰে নে নকৰে। তদন্ততহে পোহৰলৈ আহিব ডিপুটোৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ কিমান সত্য। আমিনগাঁৱৰ পৰা মধুমাধৱ দাসৰ ৰিপৰ্ট, অসম লাইভ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।